পৰকীয়া প্ৰেমৰ বাবে কিমানৰ যে সংসাৰ ভাঙিল, কিমানে যে ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল তাৰ হিচাপ নাই। কিন্তু তাৰ মাজতে একাংশই লিপ্ত হয় পৰকীয়া প্ৰেমত। এইবাৰ পৰকীয়া প্ৰেমৰ বাবে নগৰবেৰাৰ ৰংগেশ্বৰী প্ৰামত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা। জোৱায়েকৰ প্ৰহাৰত আহত শহুৰ শাহু শালপতি খুলশালী। কদমালিৰ পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ সৈতে চলি আছিল ঘৰুৱা কণ্ডল, যাৰ বাবে দীৰ্ঘদিনৰে পৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। ছোৱালীজন কদমৰ লগত যে বিয়া দিছোঁ তাহাই আৰু মানে বাঘ ডুবাত ক'ৰবাত তাৰমানে একটা ফেমিলি হাতত লাভে কৰিছে। তাহাই ঘৰত আহি মানে এই গণ্ডগোল কৰি থাকে, সেনেকে থাকাতে কোনে গণ্ডগোল কৰি থাকে? এই কদমে মানে আপোনাৰ কি হয়? আমাৰ জামাই। আচ্ছা। সোমবাৰে নিশা এই কাজিয়াই ভয়ংকৰ ৰূপ লয়। কদম আলী নামৰ জোৱায়েকজনে শহুৰেকৰ ঘৰত গৈ কিবা কথাত পত্নীক মাৰপিট কৰিবলৈ লওঁতে বাধা দিয়ে শহুৰৰ পৰিয়ালৰ লোকে। তেতিয়াই জোৱায়েক কদম আলীয়ে নিজৰ আত্মীয় স্বজনক লৈ গৈ দলবদ্ধভাৱে আক্ৰমণ কৰে শহুৰৰ পৰিয়ালৰ লোকক। এই আক্ৰমণত আহত হয় বৃদ্ধ শহুৰ হজৰত আলী, শাহু সামৰ্থ ভানু, শালপতি নাজিম উদ্দিন আৰু ৰুকিয়া আহমেদ। ইতিমধ্যে আহতসকলক নিশাই স্থানীয় টোপামাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে টোপামাৰী আৰক্ষী চকীত জোৱাই কদম আলী আৰু মাৰপিটত জড়িত তেওঁৰ আত্মীয় স্বজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো ধৰেন আমাৰ ছোৱালীজন কদমৰ লগত যে বিয়া দিছোঁ তাহাই আৰু মানে বাঘ ডুবাত ক'ৰবাত তাৰমানে একটা ফেমিলি হাতত লাভে কৰিছে। তাহাই ঘৰত আহি মানে এই গণ্ডগোল কৰি থাকে, সেনেকে থাকাতে কোনে গণ্ডগোল কৰি থাকে? এই কদমে। মানে আপোনাৰ কি হয়? আমাৰ জামাই। আচ্ছা। জামাইতে কালি এই শনিবাৰ দিন এই আমাৰ নেয়াটো তাৰমানে নি থৈ আহিছে। আৰু কালি তাহাৰ আমাৰ নাতিন দুটা, নাতি এটা নাতিনী বেলেগ মানুহৰ লগত সি পঠাইছে, সি যোৱা নাই। কান্দা কাটি কৰাতে পঠাই দিছে। আজি আৰু বদলাই তাৰমানে সি আনবা গৈছে যদি তাহাৰ সেই আমাৰ নাতিনীটো মোৰ ওচৰত গৈছে, আমি বাধা দিছোঁ বা আমাৰ ছোৱালীয়েও বাধা দিছে যে আপোনাৰ যদি ই আছে, আমাৰোতো দাবী আছে যে গণ্ডগোল করেন না, কিন্তু কই আপিটো আমি ধরাতে আমার এই ছোৱালীজনীকেও মারপিট করছে, মোকেও মারপিট করছে। আৰু এটা আপি আছিলে মোৰ ঘৰত, তাহাকেও মারছে, আর সেই জঙাইটোও মারছে, তাকেও মারছে। কোনে মাৰিছে? কদমে মারছে। কদম মানে আপোনাৰ জোৱাই? আমার জমাই। অকলে মাৰিছে না আৰু কোনোবা আছিল? আৰু আছিল, কদমৰ বাপ আছিল, কদমৰ ভাই আছিল দুটা। আচ্ছা। তাৰ খুৰা আছিল এটা, মানে আৰু আছিল একজন। মানে দলবদ্ধভাৱে গৈছিল? দলবদ্ধভাৱে গৈছিল। কিমানজন মানুহে গৈছিল? তারা ৬-৭জন মানুহ গৈছে আর কি, মানে হুলস্থুল অত দিক কৰিব পৰা নাই। নগৰবেৰাৰ পৰা ৰবিউল হুছেইনৰ ৰিপৰ্ট, পেকি এক্সপ্ৰেছ।